31 নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া বহিৰাগতৰ ট্ৰাক চালকৰ দপদপনি। এইবাৰ ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এগৰাকী যুৱতী। যুৱতীগৰাকীক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল ট্ৰাকসহ চালকে, কিন্তু ব্যৰ্থ হ'ল চালক। এগৰাকী সাহসী মহিলাৰ তৎপৰতাত ব্যৰ্থ হ'ল পলাবলৈ ট্ৰাক চালক। জব্দ কৰা হ'ল ট্ৰাকখন। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ NL01EF3799। ট্ৰাকৰখনত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱতীগৰাকী। শেষত স্থানীয় ৰাইজৰ সহযোগত স্থানীয় এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যুৱতীগৰাকী। আহত যুৱতীগৰাকীৰ ঘৰ কছাৰী শোলমাৰীত বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছো, 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া বহিৰাগতৰ ট্ৰাক চালকৰ দপদপনি। এইবাৰ ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এগৰাকী যুৱতী। যুৱতীগৰাকীক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলাবলৈ চেষ্টা কৰিছিল ট্ৰাকসহ চালক, কিন্তু ব্যৰ্থ হ'ল চালক। এগৰাকী সাহসী মহিলাৰ তৎপৰতাত ব্যৰ্থ হ'ল পলাবলৈ। জব্দ কৰা হ'ল ট্ৰাকখন। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ NL01EF3799। ট্ৰাকৰখনত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱতীগৰাকী। শেষত স্থানীয় ৰাইজৰ সহযোগত এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যুৱতীগৰাকী। আহত যুৱতীগৰাকীৰ ঘৰ কছাৰী শোলমাৰীত বুলি জানিব পৰা গৈছে। কি হৈছে মানে এই চামৰাটো উঠি গৈছে চব আৰু মাতি গৈছে আৰু খুন হৈছে জাগাই জাগাই। মানে কি ক'লে এতিয়া ছোৱালীজনী? ছোৱালী আছে, এতিয়া গাৰ্জেনক ফোন কৰা হৈছে। গাৰ্জেন ক'ৰ ছোৱালী? ছোৱালীটো আমাৰ এই হেৰি শোলমাৰী, কাছাৰী শোলমাৰী। হয় নেকি? হয়। কি নাম? দেউতাকে কাম কৰে হেৰি স্কুলখন, কি স্কুলখন? প্ৰগতি স্কুল নহয়, বিজুলী নগৰৰ চকীদাৰ কাম কৰে দেউতাক। তেওঁৰ ছোৱালী নেকি? তেওঁৰ ছোৱালী। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, মাই নিউজ NE।